অসমৰ হিয়াৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত বহুতো লোকে বিভিন্ন সময়ত সামাজিক মাধ্যম যোগে বিভিন্ন মন্তব্য প্ৰকাশ কৰি অহা দেখা পোৱা গৈছে। শেহতীয়াকৈ দেখা পোৱা গ'ল এটি বিশেষ ফেচবুক পোষ্ট, য'ত লিখা আছিল জুবিনৰ শেষৰ সেই 3টা দিন। যদিও সেই 19 ছেপ্টেম্বৰৰ কিছু দৃশ্য আমি দেখা পাইছিলোঁ বা তাৰ পিছৰ যিবিলাক দৃশ্য আমি বিভিন্ন মাধ্যম যোগে দেখা পাইছিলোঁ, তথাপিও এই যে জুবিনৰ শেষৰ এই 3টা দিন, এই বাক্যশাৰী দেখাৰ লগে লগে মোৰো জানিবলৈ মন গ'ল আচলতে কিনো তেওঁলোকে লিখিছে বা কি হৈছিল। তাকেই চমুকেই ইয়াত মই ব্যাখ্যা কৰিলোঁ। আপুনি যদি সেই পোষ্ট পোৱা নাই বা এই বিষয়ে পঢ়া নাই, আপুনি ইয়াৰ জৰিয়তে জানিব পাৰিব। এজন বিশিষ্ট সাংবাদিকৰ ৱালত জুবিনৰ শেষৰ সেই 3টা দিন। প্ৰথমটো দিন 17 ছেপ্টেম্বৰ 2025 বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল সিদ্ধাৰ্থ আৰু শেখৰ। আগৰে পৰা ৰৈ আছিল অমৃতপ্ৰভা মহন্ত, লগত শ্যামকানু মহন্তৰ টীমৰ 2জন সদস্য। ইয়াৰে মাজত আছিল জয়শ্ৰী। জুবিনৰ অহাত পলম হৈছিল। কিছু সময়ৰ পিছত PSO বৰাৰ সৈতে জুবিন আহি এয়াৰপৰ্টত উপস্থিত হয়। আচৰিত নহ'ব, জুবিন তেতিয়া নিচাসক্ত অৱস্থাত আছিল। নিৰাপত্তা বেহু ভেদি জুবিনে হঠাৎ প্ৰৱেশ কৰে এয়াৰপৰ্টৰ ভিতৰত। লগে লগে জুবিনক হাতত ধৰি উলিয়াই আনে CRPFৰ এজন জোৱানে। দুয়োৰে মাজত তৰ্ক বিতৰ্ক। শেখৰ আৰু সিদ্ধাৰ্থ আগুৱাই গৈ CRPFৰ জোৱানজনক বুজাই জুবিনক লৈ আহিল। এটা সময়ত ইমিগ্ৰেশ্যন কাউণ্টাৰ পাৰ হৈ জুবিনসহ আটাইবোৰ ভিতৰত প্ৰৱেশ কৰে। এটা সময়ত গুৱাহাটীৰ পৰা ছিংগাপুৰ অভিমুখে বিমানখনে উৰা মাৰে। বিমানত জুবিনৰ কাষত বহিছিল অমৃতপ্ৰভা আৰু জয়শ্ৰী। ইয়াৰ বিপৰীতে শেখৰ, সিদ্ধাৰ্থ আৰু সন্দীপন একেলগে বহিছিল। এইবাৰ জুবিনে আৰম্ভ কৰিলে ৰৈ ৰৈ বিনালেৰ কথা। জুবিনে জনালে ছিংগাপুৰৰ পৰা আহিয়েই ৰৈ ৰৈ বিনালেৰ কাম কৰিব। কথা পাতি থাকোঁতেই বিমানৰ ভিতৰত এয়াৰ হোষ্টেছ এগৰাকী আহিছিল। জুবিনে এই বিমানৰ ভিতৰত এটা পেগ ল'লে। লগত খানা দিছিল যদিও জুবিনে একো খোৱা নাছিল। কিছু সময়ৰ পাছত জুবিন উঠি গৈ বিমানৰ পিছফালে খালী থকা ছিটত শুই দিলে। সন্মুখত বহি থকা সন্দীপনে এইবাৰ গৈছিল জুবিনৰ কাষলৈ। জুবিন শুই আছিল। সন্দীপনে শুই থকা জুবিনৰ ছিট বেল্টডাল লগাই দিলে। 3 ঘণ্টামানৰ পাছত বিমানখন লেণ্ড কৰাৰ লগে লগেই জুবিনৰ কাষলৈ গৈছিল সন্দীপন। সন্দীপনৰ হাতত ধৰি বিমানৰ পৰা নামি আহিছিল জুবিন। জুবিনে সন্দীপনক ক'লে, মই অলপ হিলি আছোঁ, অলপ চাবি, তই পুলিচক মই এনেই অনা নাই দেই। ইপিনে ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলৰ মাজত এইকেইদিন সাংঘাতিক ফূৰ্তি। মৰমৰ শিল্পী জুবিন আহি আছে ছিংগাপুৰলৈ। ছিংগাপুৰস্থিত প্ৰৱাসী অসমীয়াসকলৰ মাজত তন্ময় ফুকনে জুবিন অহা বাবে 3 দিনৰ বাবে এখন গাড়ী বুক কৰিলে। 17 ছেপ্টেম্বৰক জুবিনক আদৰিবলৈ তন্ময়সহ কেইবাজনো ছিংগাপুৰৰ বিমানবন্দৰত আগতীয়াকৈ ৰৈ আছিল। ড্ৰুক ফ্লাইটত টাৰ্মিনেল 3ত ফ্লাইটখন আহি অৱতৰণ কৰিব 3:30 বজাত। বিমানৰ পৰা নামি অহা জুবিনক আদৰণি জনালে তন্ময়সহ 7জন প্ৰৱাসী অসমীয়াই। এওঁলোকৰ মাজত আছিল ইন্দ্ৰনীল গোস্বামী, ৰেজা গোস্বামী, দিব্যজ্যোতি হাজৰিকা, অভিমন্যু তালুকদাৰ আৰু তেওঁৰ পত্নী। তন্ময়ে জুবিনৰ লগত অহা অমৃতপ্ৰভাক দেখি আচৰিত হ'ল। প্ৰথমবাৰৰ বাবে অমৃতপ্ৰভাক দেখিছে তন্ময় ফুকনে। জুবিনসহ সতীৰ্থ কেইজনক এইবাৰ তন্ময়ে গাড়ীত বহুৱালে। জুবিনে জনালে ছিংগাপুৰৰ পেন পেচিফিক হোটেলত শ্যামকানুৱে তেওঁৰ বাবে ৰুম বুক কৰিছে। তন্ময় ফুকনে গাড়ীখন চলাইছে। তন্ময়ৰ কাষত বহিছে জুবিন, পিছৰ আসনত অমৃতপ্ৰভা। পিছে পিছে আন এখন গাড়ীত গৈছে সন্দীপন, সিদ্ধাৰ্থ আদি। জুবিনে বিমানবন্দৰত ক্ৰয় কৰিছিল এটা বিয়েৰ, গিনিছ ষ্টাউট বিয়েৰ। এই বিয়েৰটো হাতত লৈ তন্ময়ৰ গাড়ীত গৈছিল জুবিন। জুবিনে তন্ময়ক কৈ গ'ল অসমৰ বহু কথা। অসমত আজিকালি পডকাষ্ট খুব জনপ্ৰিয় হৈছে। পত্নী গৰিমায়ো এটা পডকাষ্ট আৰম্ভ কৰিছে। জুবিনে ক'লে, গুৱাহাটীত মই কেইদিনমান আগতে অৱয়ব ভূঞা আৰু আইচেংফাৰ পডকাষ্টত অংশগ্ৰহণ কৰিছোঁ। জুবিনে গাড়ীৰ ভিতৰত বেছি বিয়েৰ খোৱা নাছিল। খুব বেছি 2-3 বাৰ মুখত দিছিল। 500 মিলিলিটাৰৰ কেন বিয়েৰটো খুব বেছি 20% বিয়েৰ পান কৰিছিল জুবিনে। পেন পেচিফিক হোটেলত এইবাৰ জুবিন, অমৃতপ্ৰভা, তন্ময় ফুকন আদি সোমাই গ'ল। হোটেলত আছিল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী। কোঠাৰ চেক ইনৰ বাবে কথা বতৰা চলি থাকোঁতে শ্যামকানুৱে জুবিনক লৈ গৈছিল হোটেলৰ ৰেষ্টুৰেণ্টৰ লঞ্জলৈ। ৰেষ্টুৰেণ্টত শ্যামকানুৰ সৈতে সুৰাপান কৰিছিল জুবিনে। ৰেষ্টুৰেণ্টত
জুবিনে মদত চুমা দি প্ৰবাসী অসমীয়া কেইজনক সুধিছিল 19 ছেপ্টেম্বৰত ছিংগাপুৰলৈ ফুৰিবলৈ কিবা স্থান আছেনে? তন্ময় ফুকনে লগে লগে ক'লে ইণ্ডোনেছিয়াৰ দ্বীপ বাটাম ইয়াৰ পৰা ফেৰীত গ'লে 40 মিনিট লাগে। আনহাতে টিঅ'মেন দ্বীপলৈ গাড়ী আৰু ফেৰীত যাব পাৰি, কিন্তু এই দুইটা স্থানলৈ গ'লে এনিশা কটাব লাগিব। জুবিনে ক'লে এয়া অসম্ভৱ, ৰাতি থাকিব নোখোজে জুবিনে, দিনতেই কাৰ্যসূচী শেষ কৰিব লাগিব। এইবাৰ নতুন প্ৰস্তাৱ দিয়া হ'ল, ছিংগাপুৰৰ দক্ষিণ অঞ্চলত অৱস্থিত দ্বীপলৈ ইয়টত যাব পাৰি। ইয়াৰ পূৰ্বে 2010 চনত অংগৰাগ পাপন মহন্তই এবাৰ ছিংগাপুৰ আহোঁতে এই দ্বীপটোলৈ গৈছিল। হোটেলৰ বাৰতেই এই কথা শুনি উৎসাহিত হৈ পৰিল জুবিন। সিদ্ধান্ত লোৱা হ'ল ইয়টত উঠি জাহাজৰ মাজেৰে 19 ছেপ্টেম্বৰত এই দ্বীপলৈ জুবিনক লৈ যোৱা হ'ব। এইবাৰ জুবিনক হোটেলৰ কোঠালৈ লৈ যোৱা হ'ল। পেন পেচিফিক হোটেলৰ কোঠা নম্বৰ 3309। কোঠাৰ কলিং বেল টিপাৰ পাছত ভিতৰৰ পৰা নাৰী শব্দ শুনি আচৰিত হৈছিল তন্ময়। পিছত গম পালে জুবিন বাৰত ব্যস্ত থকা অৱস্থাত কোঠাটোত সোমাইছিল অমৃতপ্ৰভা। জুবিনৰ সৈতে একেটা কোঠাত থোৱা হৈছিল অমৃতপ্ৰভাক। সেই সময়ত সিদ্ধাৰ্থ আৰু শেখৰে শ্যামকানুক সুধিছিল তেওঁলোকৰ ৰুম ক'ত। শ্যামকানুৱে জনালে বেলেগ হোটেলত ৰুম ৰখা হৈছে, কিন্তু দুয়ো জুবিনৰ লগত থাকিব বিচাৰিলে। এইবাৰ শ্যামকানুৱে দুয়োকে ৰুম ঠিক কৰি দিলে। ৰুম নম্বৰ 3010ত থাকিব সিদ্ধাৰ্থ আৰু শেখৰ, 3309ত জুবিন আৰু অমৃতপ্ৰভা, আৰু সন্দীপনক 24 নম্বৰ মহলাত আন এটা পৃথক কোঠা দিলে। শ্যামকানুক সিদ্ধাৰ্থই কৈছিল সি কেইটামান বিয়েৰ কিনিব বিচাৰিছে। শ্যামকানুৱে লগে লগে জনালে জুবিনৰ বাবে তেওঁ ব্লেক এণ্ড হোৱাইট মেনেজ কৰি থৈছে। তন্ময়ে আচৰিত হৈ শ্যামকানুক সুধিলে জুবিন গাৰ্গে ব্লেক এণ্ড হোৱাইট খায় নেকি? ছিংগাপুৰত এই ব্ৰেণ্ডটো নাই। শ্যামকানুৱে ক'লে মই লৈ আহিছোঁ। হোটেলৰ ৰুম লৈ জিৰণি লৈছিল জুবিনে, কিন্তু তন্ময় ফুকনৰ সৈতে সিদ্ধাৰ্থ, সন্দীপন আৰু শেখৰ ওলাই গৈছিল হোটেলৰ কাষতে থকা এটা অঞ্চললৈ, আচলতে এটা বিলৰ কাষলৈ। এই বিলৰ পাৰত ফটো উঠিছিল এওঁলোকে। ৰাতি 10:30 মান বজাত আটাইকেইজন উভতি আহিছিল হোটেললৈ। লবিত তেতিয়া বহি আছিল জুবিন, লগত অভিমন্যু দাস আৰু কেইজনমান প্ৰবাসী অসমীয়া। জুবিনে বেছি সময় কথা পতা নাছিল। জুবিন উঠি গৈছিল নিজৰ কোঠালৈ, জিৰণি ল'ব বিচাৰে। দ্বিতীয়টো দিন 18 ছেপ্টেম্বৰ পুৱা 10 বজাৰ ঘটনা। পেন পেচিফিক হোটেলৰ ৰেষ্টুৰেণ্টত ব্ৰেকফাষ্ট খাই আছিল সিদ্ধাৰ্থ, শেখৰ, সন্দীপন আদিয়ে। জুবিন কিন্তু অহা নাছিল। জুবিনে নিজৰ কোঠাত শুই আছিল। সেই কোঠাটোতে আছিল অমৃতপ্ৰভা। অমৃতপ্ৰভাই মাজে মাজে শুই থকা জুবিনৰ মুখলৈ চাইছিল। জুবিন শুই আছিল। একেবাৰে সন্ধিয়া 6 বজাত সাৰ পাইছিল জুবিনে, কিন্তু সোনকালে সাৰ পোৱা অমৃতপ্ৰভাই গা ধুই গান শুনি শুনি পুনৰ শুবলৈ চেষ্টা কৰে। সন্ধিয়া 6 বজাত জুবিনে সাৰ পোৱাৰ পিছত বাথৰুমলৈ যায়। বাথৰুমৰ পৰা ওলাই অহাৰ পাছত অমৃতপ্ৰভাই শ্যামকানুৱে দি যোৱা ব্লেক এণ্ড হোৱাইটৰ বটলৰ পৰা এটা পেক জুবিনক আগবঢ়াই দিয়ে। নিশা 8 বজা পৰ্যন্ত জুবিনৰ সৈতে হোটেলৰ কোঠাতে আছিল অমৃতপ্ৰভা। 8 বজাত জুবিনে বাহিৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। জুবিনে পকেটত ভৰাই ল'লে 2টা টেবলেট। জুবিনৰ মতে টেবলেট 2টা পাছত খাব। হোটেলৰ বাহিৰত থকা তন্ময়ৰ সৈতে এখন গাড়ীত জুবিন আৰু অমৃতপ্ৰভা বহিল। এক নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হ'ল। পিছে পিছে গাড়ীত গৈছিল সিদ্ধাৰ্থ, সন্দীপন আৰু শেখৰ। সেই স্থানত এগৰাকী মহিলা শিল্পীয়ে গীত পৰিৱেশন কৰি আছিল। জুবিনৰ অনুৰোধত শিল্পীগৰাকীয়ে বব মাৰ্লিৰ গীত গোৱাত লাগিল। এইবাৰ এই শিল্পীগৰাকীয়ে জুবিনক গাব মাতিলে। জুবিনে মহিলাগৰাকীৰ সৈতে অন্তিমবাৰৰ বাবে গীত পৰিৱেশন কৰিলে। জুবিনে শেখৰক ক'লে ভালকৈ ভিডিঅ' কৰিবি আৰু অসমলৈ পঠিয়াই দিবি। লগতে কবি 31 অক্টোবৰত ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব। জুবিনে শেখৰক কৈছিল ভিডিঅ'টো অতনু ভূঞালৈ পঠিয়াবি। জুবিন সেই সময়ত যথেষ্ট আনন্দিত মনেৰে আছিল। জুবিনে কণ্ঠশিল্পীগৰাকীক মাতি আনি নিজৰ কাষত বহুৱালে। এটা ড্ৰিংকছ উপহাৰ দিলে। দুয়োজনে 10:30 বজালৈকে কথা পাতে। এটা সময়ত তন্ময়, জুবিন আৰু অমৃতপ্ৰভাই এখন কেব বুক কৰে। কেবত তেওঁলোক ৰাওনা হয় হোটেল অভিমুখে। সিদ্ধাৰ্থ, শেখৰ আৰু সন্দীপনে খোজকাঢ়ি গৈছিল হোটেললৈ। সময় লাগিছিল প্ৰায় 40 মিনিট। হোটেলত সোমাই সিদ্ধাৰ্থই দেখিছিল জুবিন বহি আছে বাৰত। জুবিনে ইতিমধ্যে 2টা পেক খাইছিল। জুবিনৰ লগত আছিল তন্ময় আৰু অমৃতপ্ৰভা। প্ৰায় 2 ঘণ্টা সময় বাৰত বহিছিল তিনিও। নিশা আহাৰ হিচাপে সামান্য খাদ্যৰ অৰ্ডাৰ দিয়া হৈছিল। সিদ্ধাৰ্থই আহি তন্ময় ফুকনক সুধিছিল ড্ৰিংকছৰ আৰু আহাৰৰ বিল তেওঁ দিব পাৰিব নেকি?
কিয়নো সিদ্ধাৰ্থৰ লগত ক্ৰেডিট কাৰ্ড নাছিল। ৰেষ্টুৰেণ্টত কেৱল ক্ৰেডিট কাৰ্ড লোৱা হৈছিল। লগে লগে তন্ময়ে ক্ৰেডিট কাৰ্ডখন আগবঢ়াই দিয়ে। ক্ৰেডিট কাৰ্ডৰ পৰা কটা হয় 407 SGD। এয়া ছিংগাপুৰৰ মুদ্ৰাৰ মূল্য। অৱশ্যে সিদ্ধাৰ্থই লগে লগে তন্ময়ক নগদ 400 SGD আদায় দিয়ে। বাৰৰ পৰা ওলাই জুবিনে ক'লে, তহঁতে শুই ল, কাইলৈ ইয়তত উঠি সাগৰলৈ যাম। জুবিনে সকলোকে বিদায় দি অমৃতপ্ৰভাৰ সৈতে নিজৰ কোঠালৈ ৰাওনা হয়। এইখিনিতে আন এটা ঘটনা সংঘটিত হৈছিল। বাৰত বহি থকা অৱস্থাত অমৃতপ্ৰভাই সিদ্ধাৰ্থক কৈছিল যে কাইলৈৰ পৰা যেন মোৰ বাবে এটা পৃথক কোঠাৰ ব্যৱস্থা কৰা হয়, কিন্তু সিদ্ধাৰ্থই একো কোৱা নাছিল। নিশা হোটেলৰ কোঠাত সোমাই অমৃতপ্ৰভাই নৈশ আহাৰৰ বাবে নাচি গৰেং নামৰ এক ডিছৰ অৰ্ডাৰ দিছিল। সেইখিনি সময়ত অমৃতপ্ৰভাই শ্যামকানুৱে দিয়া ব্লেক এণ্ড হোৱাইট বটলৰ পৰা এটা পেক বনাই জুবিনক খাবলৈ দিছিল। অমৃতপ্ৰভাই লগতে জুবিনক পকেটত থকা টেবলেট দুটা খাবলৈ কৈছিল। জুবিনে পেক খাই থাকোঁতে অমৃতপ্ৰভা গৈছিল বাথৰুমলৈ গা ধুবলৈ। গা ধুই তাই ওলাই আহি দেখে জুবিন শুই আছে। অমৃতপ্ৰভাই এইবাৰ মনে মনে বাহিৰত থকা স্মকিং জ'নলৈ গৈ এটা চিগাৰেট জ্বলায়। জুবিনে চিগাৰেট বেয়া পায়। চিগাৰেট সেৱন কৰি গভীৰ নিশা অমৃতপ্ৰভা যেতিয়া আহি কোঠাটোত প্ৰৱেশ কৰিছিল, তাই দেখা পাইছিল জুবিন শুই আছে। অমৃতপ্ৰভায়ো এইবাৰ শুই যায়। দুঘণ্টাৰ পাছত হঠাৎ জুবিনে সাৰ পায়। জুবিনে জগাই দিয়ে অমৃতপ্ৰভাক। অমৃতপ্ৰভাই এইবাৰ ব্লেক এণ্ড হোৱাইটৰ পৰা দুটা পেক প্ৰস্তুত কৰে, এটা তাইৰ বাবে, আনটো জুবিনৰ বাবে। জুবিনে ডিনাৰৰ বাবে অৰ্ডাৰ দিয়া খাদ্যৰ মাজত বাচি থকা কিছু অংশ খাবলৈ লয়। এটা সময়ত অমৃতপ্ৰভা শুই পৰে। পিছত তাই যেতিয়া সাৰ পায় দেখে কাষত জুবিন শুই আছে। তৃতীয়টো দিন 19 ছেপ্টেম্বৰ 2025। জুবিন সাগৰলৈ যাব। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজনৰ মাজত সাংঘাতিক আনন্দ। ইতিমধ্যে এখন ইয়ট বুক কৰা হ'ল। ইয়টত মুঠ 17জন সদস্য যাব। জুবিনসহ অসমৰ পৰা যোৱা 5জন আৰু ছিংগাপুৰৰ 11জন। লগত থাকিব ইয়টৰ 2জন ক্ৰিউ মেম্বাৰ। পেন পেচিফিক হোটেলৰ জুবিনৰ কোঠাটোত তেতিয়া 9:20 সাৰ পাইছিল অমৃতপ্ৰভা। অমৃতপ্ৰভা মোবাইললৈ এটা মেছেজ আহিছিল তন্ময়ৰ পৰা। মেছেজত লিখা হৈছিল, জুবিন সাৰ পাইছেনে? অনুৰূপ ধৰণৰ এটা মেছেজ অমৃতপ্ৰভালৈ প্ৰেৰণ কৰিছিল সিদ্ধাৰ্থই। অমৃতপ্ৰভাই জুবিনক উঠাই দিয়া নাছিল। প্ৰায় 12:40 বজালৈকে জুবিন শুই আছিল। জুবিনে সাৰ পাই বাথৰুমলৈ যায়। গা ধুই আহি আগৰ নিশা পিন্ধা পোছাকযোৰকে পৰিধান কৰে। এইবাৰ জুবিনে কোঠাটোৰ ভিতৰত ছানগ্লাছ আৰু টুপিটো বিচাৰে। জুবিন সাৰ পাইছে। জুবিনক এতিয়া মদ খুৱাব লাগিব। হয়তো এই নিৰ্দেশৰ বাবেই অমৃতপ্ৰভাই জুবিনক এটা পেক বনাই দিছিল। এইবাৰ পেক সেৱন কৰি ওলাই আহে জুবিন অমৃতপ্ৰভা। 24 মহলাৰ পৰা সেই সময়ত লিফ্টত নামি আহিছিল সন্দীপন। প্ৰায় 2টা বজাত হোটেলৰ পৰা গাড়ী আহি জাহাজ বন্দৰত উপস্থিত হয়। জুবিনক এইবাৰ সাগৰৰ পাৰৰ এখন ৰেষ্টুৰেণ্টলৈ আনি এটা পেক অফাৰ কৰা হয়। এইবাৰ আটাইবোৰ উঠি ইয়টলৈ যায়। অমৃতপ্ৰভাৰ বাবে এয়া সপোন মুহূৰ্ত আছিল। অমৃতপ্ৰভাই এইবাৰ ভিডিঅ' কল কৰে পৰিয়াললৈ। সাগৰ আৰু জাহাজ দেখুৱাই অমৃতপ্ৰভাই। ইয়টত অমৃতপ্ৰভাৰ কাষতে বহিছিল ছিংগাপুৰৰে সুস্মিতা গোস্বামী। অমৃতপ্ৰভাসহ অন্যান্য সদস্যই সুৰাপান কৰি জুবিনৰ গান শুনি শুনি আগবাঢ়ে। এটা সময়ত ইয়টখনৰ কেপ্টেইন আহি সকলোকে বুজায় যে যিটো দ্বীপৰ কাষলৈ তেওঁলোক গৈ আছে তাত পানীক লৈ বহুত খেলা আছে, কিন্তু লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক। কেপ্টেইনে কয়, আপোনালোকৰ মাজৰ কোনোবাই ইয়টখন চলাব বিচাৰে নেকি? বিচাৰিলে আহিব পাৰে। ইয়ট চলি থকা অৱস্থাত ওপৰলৈ উঠি যায় জুবিন। লগত আছিল সন্দীপন, সিদ্ধাৰ্থ, শেখৰ, তন্ময় ইত্যাদি। এইবাৰ ইয়টখন চলাইছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থই ইয়টখন চলাওঁতে খুব লৰিছিল। শেখৰে সিদ্ধাৰ্থক গালি দিয়ে। ইতিমধ্যে আছাম এছ'চিয়েশ্যনৰ সদস্যই টেঙাসহ গাহৰি প্ৰস্তুত কৰি আনিছিল। জুবিনে দুটুকুৰা গাহৰি খাইছিল। লগত খাইছিল বিয়েৰ। এইবাৰ জুবিনে ইয়টখন চলাব বিচাৰে। জুবিনে অলপ সময় ইয়টখন চলায়। এটা সময়ত দ্বীপটোৰ কাষ পোৱাৰ পাছত এংকৰ লগাই ইয়টখন ৰখোৱা হয়। লাইফ জেকেট পিন্ধি প্ৰথমেই পানীত জাপ মাৰিছিল সন্দীপনে। ইয়াৰ পিছত জাহাজত থিয় হৈ থকা শেখৰক ঠেলি দিছিল সিদ্ধাৰ্থই। ইয়াৰ পাছত সিদ্ধাৰ্থই জাপ দিয়ে। আছাম এছ'চিয়েশ্যনৰ দেৱজিতো নামি পৰে পানীত।
হঠাৎ উৎসাহিত জুবিনে লাইফ জেকেট পৰিধান কৰি সাঁতোৰে। কিছু ভাগৰি পৰে জুবিন। এইবাৰ জুবিনে ইয়টত থকা ফ্ল'টিং নাওখনত উঠিবলৈ চেষ্টা চলায়। জুবিনে উঠিব নোৱাৰিলে। অলপ পাছত জুবিনে জেকেট খুলি সাঁতুৰি ইয়টৰ ফালে গৈছিল। লগত তেতিয়া সিদ্ধাৰ্থ আৰু সন্দীপনো আছিল। শেখৰে হঠাৎ মন কৰে জুবিনৰ নাকেৰে অলপ বগা ধোঁৱাৰ নিচিনা বস্তু ওলাইছে। শেখৰে সিদ্ধাৰ্থক সোধে এয়া কি? সিদ্ধাৰ্থৰ মতে জুবিনৰ গেছ হৈছে। কিছু সময়ৰ পাছত কাষত থকা দ্বীপটোৰ অভিমুখে সাঁতুৰিছিল শেখৰে। অলপ দূৰ গৈ শেখৰ উভতি আহে, কিয়নো শেখৰৰ লগত কোনো নাছিল। এনেতে ইয়টৰ পৰা এজন প্ৰৱাসী অসমীয়াই চিঞৰিছিল জুবিন দাই লাইফ জেকেট পৰিধান নকৰি দ্বীপটোৰ ফালে গৈছে। দুজনমানে চিঞৰি চিঞৰি জুবিনক যাবলৈ হাক দিছিল, কিন্তু জুবিনে কাৰো কথা নুশুনি সাঁতুৰি গৈ আছিল। সেই সময়ত সিদ্ধাৰ্থই দেৱজিতৰ সৈতে এখন নাও চলাই আছিল। জুবিনৰ কাষলৈ কোনো যোৱাৰ প্ৰয়োজন নাই বুলি হাতেৰে ইংগিত দিছিল সিদ্ধাৰ্থই। সকলোৱে জুবিনক উভতি আহিবলৈ চিঞৰিছিল। জুবিন উভতি আহিছিল। হঠাৎ ভাগৰি পৰিছিল জুবিন। হঠাৎ জুবিনে উশাহ ল'বলৈ কষ্ট পাইছিল। পিছ মুহূৰ্তত বমি কৰিছিল জুবিনে। বমিৰ ৰং আছিল বগা আৰু হালধীয়া। কিছু সময়ৰ পূৰ্বে খোৱা বস্তু মুখৰ পৰা ওলাই গৈছিল জুবিনৰ। হঠাৎ জুবিন পানীত ডুবিছিল। জুবিনৰ কাষত থকা প্ৰৱাসী অসমীয়া দেৱজিতে চিঞৰি চিঞৰি সহায় বিচাৰিছিল। লগে লগে পানীত জাপ মাৰিছিল ইয়টখনৰ কেপ্টেইনে। মাত্ৰ কেইমিনিটমানৰ ভিতৰত জুবিনৰ কাষত উপস্থিত হৈছিল কেপ্টেইনজন। কেপ্টেইনে জুবিনৰ ওপৰৰ অংশ দাঙি দিছিল। জুবিনক টানি অনা হৈছিল ইয়টখনলৈ। ইয়টত জুবিনক CPR ব্যৱস্থা কৰা হৈছিল। সহায় কৰিছিল সন্দীপনে। লগে লগে নৌবাহিনীক খবৰ দিয়া হয়। কিছু সময়ৰ পাছত উদ্ধাৰ বাহিনী আহি ঘটনাস্থলীত উপস্থিত হয়। সেই সময়ত উদ্ধাৰকাৰী দলে কয় জুবিনৰ পালছ এতিয়াও আছে। সাগৰৰ পাৰলৈ আহিবলৈ এইখিনি সময়ত 30 মিনিট সময় লাগিছিল। সাগৰৰ পাৰত ৰৈ আছিল চিকিৎসকৰ দল। এখন ষ্ট্ৰেচাৰত জুবিনক লৈ যোৱা হয় এম্বুলেন্সলৈ। জুবিনৰ স্বাস্থ্যৰ বিষয়ে জনা সিদ্ধাৰ্থক লগত নিয়া হৈছিল এম্বুলেন্সলৈ। ইয়াৰ পূৰ্বে ইয়টত বহি বিভিন্ন ভিডিঅ' মোবাইলত বন্দী কৰি আছিল অমৃতপ্ৰভাই। জুবিন যেতিয়া পানীত ডুবিছিল তেতিয়া অমৃতপ্ৰভা আছিল ইয়টৰ ওপৰ মহলাত, লগত সুস্মিতা। তাই চিগাৰেট টানি আছিল। হঠাৎ প্ৰৱাসী অসমীয়া ৰূপকমলে চিঞৰি চিঞৰি অমৃতপ্ৰভাক মাতে। ৰূপকমলৰ মতে জুবিনে বমি কৰিছে। জুবিনে কি টেবলেট খায় তুমি জানানে? অমৃতপ্ৰভাৰ উত্তৰ ৰাতি টেবলেট খাইছিল। অমৃতপ্ৰভা তললৈ নামি আহে। জুবিন তেতিয়া মাটিত পৰি আছিল। ইয়টখন গৈ পাৰত উপস্থিত হোৱাৰ সময়ত অমৃতপ্ৰভাই দেখিছিল সঞ্জীৱ নাৰায়ণক। সঞ্জীৱ নাৰায়ণে চিঞৰি চিঞৰি কিয় জুবিনক পানীত নমাইছিল বুলি গালি দিয়ে। ইতিমধ্যে জুবিনৰ মৃত্যু হৈছিল। হোটেলত উপস্থিত হৈছিল অকলশৰীয়া অমৃতপ্ৰভা। ছিংগাপুৰ আৰক্ষীয়ে অমৃতপ্ৰভাক হোটেলৰ কোঠাৰ পৰা নিজৰ সামগ্ৰীবোৰ ল'বলৈ অনুমতি দিয়ে। হোটেলৰ পৰা সামগ্ৰী লৈ অমৃতপ্ৰভাই সেই নিশা কটায় ৰূপকমলৰ ঘৰত। গুৱাহাটীলৈ উভতাৰ পথত শ্যামকানুৱে অমৃতপ্ৰভাক কৈছিল ইয়ট যাত্ৰাৰ বিষয়ে কোনোবাই সুধিলে সেই বিষয়ে মই একো নাজানো বুলি ক'বা। পৰৱৰ্তী সময়ত অমৃতপ্ৰভা গুৱাহাটীলৈ উভতি আহে। বিমানবন্দৰত অমৃতপ্ৰভাই লগ পায় সঞ্জীৱ নাৰায়ণক। সঞ্জীৱ নাৰায়ণে অমৃতপ্ৰভাক সোধে জুবিন সাগৰত ডুবাৰ কিবা ভিডিঅ' আছে নেকি? অমৃতপ্ৰভাই আছে বুলি কোৱাৰ পাছত অমৃতপ্ৰভাৰ পৰা সেই ভিডিঅ' লয় সঞ্জীৱ নাৰায়ণে। গোটেই কথাখিনি ইয়াত উল্লেখিত আছিল। গোটেইখিনি ব্যাখ্যা কৰোঁতে কিছু দীঘলীয়া হৈছে ভিডিঅ'টো, তথাপিও এই তথ্যবিলাক প্ৰকাশ কৰি ৰাখিলোঁ ভৱিষ্যত সময়ৰ বাবে। আপুনি কি ভাবে? ইয়াৰ মতামত আমাৰ ইয়াৰ কমেণ্ট বক্সত নিশ্চয় জনাব। আমাৰ ক'বলগীয়া এটাই, ইমান এজন অসমৰ সম্পদ আপোনালোকে লৈ গৈছে এক অজ্ঞাত স্থানলৈ। ইমান কেয়াৰলেছ কিয়? তেওঁক ডক্টৰে কি পৰামৰ্শ দিছিল ইত্যাদি ইত্যাদি বহুত কথা। কিন্তু তথাপিও আমি আজি সেই হিয়াৰ আমঠু জুবিন দাক হেৰুৱাই পেলালোঁ। আইনে নিশ্চয় বিচাৰ কৰিব। আইনে নকৰিলেও ওপৰত এজন নিশ্চয় আছে, তেওঁ ইয়াৰ সঠিক সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। ইয়াৰ বিষয়ে কমেণ্টত আপোনাৰ পৰামৰ্শ, গঠনমূলক কথা বতৰা আমি বিচাৰিছোঁ। বিদায় লৈছোঁ আজিলৈ। ধন্যবাদ।